নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল বৰ্তমান যেহেতু গৰম দিনে দিনে বাঢ়ি গৈ আছে গৰম বেছিকৈ হৈ আছে আৰু এই অৱস্থাত যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে কুকুৰাৰ মাজত বিভিন্ন সমস্যাই দেখা দিব মই আপোনালোক এইটো ক'বলৈ যোৱা নাই যে গৰমৰ দিনত কুকুৰা পালন আপোনালোকে নকৰিব গৰমৰ দিনত আপোনালোকে কুকুৰা পালন কৰিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু যদি আপোনালোকে গৰমৰ দিনত কুকুৰা পালন কৰোঁতে কিছুমান ভুল কৰে কুকুৰাবোৰক যদি ভালকৈ চোৱা নকৰে তেতিয়া কিন্তু কুকুৰাবোৰৰ মৃত্যু হ'ব পাৰে আৰু তেনেকৈ আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে সেই কাৰণে এই সময়ছোৱাত কুকুৰাবোৰক সুস্থ ৰাখিবলৈ কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰাটো বহুত বেছি প্ৰয়োজন এই ভিডিঅ'টোত মই আপোনালোকক জনাম এই উৎকট গৰমত কুকুৰাবোৰক গৰমৰ পৰা বচাই ৰখাৰ তিনিটা গোপন উপায়ৰ বিষয়ে ভিডিঅ'টো শেষলৈ চালে আপোনালোকে উপকৃত হ'ব গৰমৰ দিনত কুকুৰাবোৰক বচাই ৰখাৰ এক নম্বৰ উপায়টো হৈছে দানা আৰু পানীৰ সঠিক নিয়ন্ত্ৰণ বন্ধু বান্ধৱীসকল এটা কথা আপোনালোকে মনত ৰাখিব দিনৰ 11 বজাৰ পৰা বিয়লি 4 বজালৈ কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ নিদিব এই সময়ছোৱাত গৰমো বেছি হয় লগতে দানা হজম হওঁতে কুকুৰাৰ গাত আৰু বেছিকৈ গৰম উৎপন্ন হয় সেই কাৰণে দিনৰ 11 বজাৰ পৰা বিয়লি 4 বজালৈ কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ নিদিব এই সময়ছোৱাত কুকুৰাবোৰক আপোনালোকে ঠাণ্ডা পানী খাবলৈ দিব আৰু পানীত আপোনালোকে ইলেক্ট্ৰোলাইট মিহলি কৰি দিব পাৰে নাইবা ORS মিহলি কৰি দিব পাৰে নাইবা একেবাৰে কম খৰচত আপোনালোকে নেমু চেপি ৰস পানীত ভালকৈ মিহলি কৰিও খাবলৈ দিব পাৰে নাইবা আপোনালোকে চেনি আৰু নিমখ পানীত গুলিও কুকুৰাবোৰক খাবলৈ দিব পাৰে এনে কৰিলে কুকুৰাৰ যি হিট ষ্ট্ৰকৰ সমস্যা থাকে গৰমৰ দিনত যে কুকুৰাৰ হিট ষ্ট্ৰক হয় এই সমস্যাটোৰ পৰা আপোনালোকে কুকুৰাবোৰক বচাই ৰাখিব পাৰিব কুকুৰাবোৰ সুস্থ থাকিব গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰখাৰ দ্বিতীয় উপায়টো হৈছে কুকুৰাৰ ফাৰ্মখন আপোনালোকে ঠাণ্ডা কৰি ৰাখিব লাগিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ গৰালত টিনৰ চালি লগাইছে মানে কুকুৰাৰ গৰালৰ ওপৰত যদি আপোনালোকে টিনৰ চালি দিছে তেন্তে টিনৰ চালিৰ ওপৰত আপোনালোকে খেৰ বা শুকান পাত পাৰি দিব আৰু দিনত দুবাৰমান আপোনালোকে পানী ছটিয়াই থাকিব এনে কৰিলে কুকুৰাবোৰে গৰম অনুভৱ নকৰে আৰু ইয়াৰ লগতে কুকুৰাৰ গৰালৰ আশে-পাশে আপোনালোকে গছ-গছনি লগাব পাৰে তেতিয়া কুকুৰাবোৰৰ গৰম বেছিকৈ নালাগে নাইবা কুকুৰাবোৰক যদি আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেতিয়া গৰম বেছি হোৱাৰ সময়ত কুকুৰাবোৰে গছ-গছনিৰ তলত জিৰণি লয় বন্ধু বান্ধৱীসকল কুকুৰাৰ গাটো পাখি আৰু নোমেৰে ঢকা মানুহৰ দৰে সিহঁতৰ ঘাম ওলোৱা গ্ৰন্থি নাথাকে মানুহৰ যেনেকৈ গৰম লাগিলে ঘাম ওলায় আৰু শৰীৰটো ঠাণ্ডা হয় সিহঁতৰ তেনেকৈ ঘাম নোলায় যেতিয়া বতাহত গৰম আৰু সেমেকা ভাৱ বাঢ়ি যায় তেতিয়া সিহঁতে গাৰ তাপ নিয়ন্ত্ৰণ কৰিবলৈ মুখ মেলি হফ-হফাই উশাহ ল'বলৈ আৰম্ভ কৰে ইয়াৰ ফলত কুকুৰাৰ শৰীৰৰ পৰা অতিৰিক্ত পানী আৰু শক্তি ওলাই যায় তেজ গোট মাৰে আৰু কুকুৰাবোৰ হাৰ্ট এটেক হৈ বা হিট ষ্ট্ৰক হৈ মৰি যায় সেই কাৰণে এই সময়ছোৱাত অৰ্থাৎ যেতিয়া গৰম বেছিকৈ হয় সেইখিনি সময়ত কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰাটো বহুত বেছি প্ৰয়োজন গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰখাৰ তৃতীয় উপায়টো হৈছে ভিটামিন চিৰ ব্যৱহাৰ বন্ধু বান্ধৱীসকল গৰমৰ দিনত ভিটামিন চিয়ে কুকুৰাবোৰক অমৃতৰ দৰে কাম কৰে আপোনালোকে ভেটেনেৰী দোকানৰ পৰা ইলেক্ট্ৰল কিনি আনিব নাইবা ভিটামিন চি পাউডাৰ কিনি আনিব আৰু সেইটো দিনৰ ভাগত পানীত ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব এনে কৰিলে কুকুৰাবোৰৰ গৰম বেছিকৈ নালাগে লগতে কুকুৰাৰ যি হিট ষ্ট্ৰক হোৱাৰ সমস্যা থাকে সেইটো কমি যায় আৰু কুকুৰাবোৰৰ ওজন কমিবলৈ নিদিয়ে বন্ধু বান্ধৱীসকল গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে এনেকৈ চোৱাচিতা কৰে এই গোটেই কথাখিনি ভালকৈ মানি চলে তেনেহলে কুকুৰাবোৰক আপোনালোকে গৰমৰ পৰা বচাই ৰাখিব পাৰিব কুকুৰাবোৰক সুস্থ ৰাখিব পাৰিব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ